হেল্ল' গাইজ, এয়া আছিল আমাৰ আজি পুখুৰীত মাছ সিঁচা পিছত মাছ ধৰা কিছু ভিডিঅ'। যিহেতু আমাৰ পুখুৰীটো অলপমান বকাব, সিয়ে মানে পুখুৰীটো পানীখিনি সিঁচি পেলাব গোটেইখিনি, পিছত মাছটো ধৰিব। তো এইটো আৰম্ভণি প্ৰায় ৰাতিপুৱা 7টা বাজিছিল চাগে। এয়া লাহে লাহে মানুহ এজন দুজনকৈ গোট খাব ধৰিছে। ময়ো অলপমান ব্লগাৰ হৈ আছিলোঁ আৰু পাইপেৰে বোলে মাছ ওলাই আছে, সেয়ে মামীহঁতে মানে ইয়াত জাল পাতি থৈ আছে। আৰু এইটো মোৰ এজনে বিয়া নপতা দেওৰজন আছে। সি কিন্তু মাছ মাৰি বিৰাট ভাল পায় আৰু মাছো পায়। তাৰ ৱাইফজনী লাকি হ'ব আৰু সদায় সদায় মাছ খাব পাৰিব, মাছ আনি দিব তাকো লোকেল মাছ। ধেমালি কৰিলোঁ দেই। খুৰী আপুনি মাছ ল'ব আহিছে? কি মাছ ল'ব? সৰু নে ডাঙৰ মাছ? এখন ডাঙৰে ল'ব লাগিব মাছ আৰু ডাঙৰে ল'ব। আপুনি অলপমান উঠিব লাগিব। ডাঙৰ মাছ নাই চাগে, অলপ কম নেকি? ওলাইছি না এখনকে ল'ব কমল কাপ তিতুল ডাঙৰ মাছৰ সুবিধা মই ল'ম বোলে দাদা তোৰ ভিডিঅ' কৰি আছে না। এয়া আমাৰ পুখুৰীটোত যিহেতু বহুত বোকা আছে আৰু ঠাণ্ডাও আৰু সেইকাৰণে ভাবিছিলোঁ যে মাছটো নামাৰোঁ, অকল ভিডিঅ' অকণমান বনাম বুলি। তো ইহঁতে মাৰি আছে বাৰু, চায়ে আছিলোঁ মই। মানুহবোৰো লাহে লাহে আহি আছে এজন দুজনকৈ। কুলি মাহে উঠা লো আৰু দাউৰ ৰজা তোৰ বকৰা আজি ফাইনেলি আৰু পুৰা বহুত দূৰৰ এটা গ্ৰাহক আহি গ'ল। কি বাইদেউ আপুনি কি মাছ ল'ব? কাতলা আৰু কিমান মাছ? কাতলা মাছটো নাই নেকি? নাই নেকি? 2000-ৰ মাছ ল'ব আপুনি? ঠিক আছে। আপোনাৰ আহোঁতে অলপমান পলম হ'ল। কেইটা গাড়ীত উঠি আহিলে আপুনি? দূৰৰ পৰা আহিছে। মই ভাবছোঁ অলপমান দূৰৰ পৰা আহিলে নেকি। ঠিক আছে, আপুনি ওচৰতে, তেতিয়াহ'লে আপোনাক আৰু ভিডিঅ' নকৰোঁ দেই। ইহঁতবোৰে আগতীয়াকৈ মাছ কিনিব আহি গ'ল, ৰখি আছে। কিবা কবি, আপোনালোকে ৰাতিপুৱাৰ পৰা কষ্টৰ ফলত এতিয়া মানে এয়া খাবলৈ দিলোঁ। এইটো মামাইটো মই হাতেৰে বনাই দিলোঁ আৰু চিংৰাটো আনিলে বাৰু। মেচিনৰ মানুহ তাকে বোলো ৰাতিপুৱা মানে পুৰা পুৱাতে আহিছে, মস্তকে পানীত নামি পুৰা মানে ফাইনেলি কামৰূপ। আপুনি কি মাছ ল'ব? চিতল মাছ ল'ম। আপুনি কি গাড়ীত আহিলে? মেজিকত আহিলে। কেইটা গাড়ী? আপুনি আহোঁতে বদলাই আহিছোঁ 5টা গাড়ী ঘৰৰ পৰা। ঠিক আছে, আপুনি তেতিয়াহ'লে বহুত কষ্ট কৰি আহিছে। তো ৰাতি 3টাতে উঠিছোঁ। তেতিয়াহ'লে আপুনি অলপমান ডাঙৰ মাছে ল'ব বাৰু। ইমান দূৰৰ পৰা ইমান দূৰৰ পৰা টকা পইচা খৰচ কৰি আমাৰ এই পুখুৰীৰ মাছটো ল'বলৈ আহিছে। আইতা তোৰ বুঢ়া আইতা তাৰ বুঢ়া মোৰ বুঢ়া এটা গুৱাহাটী গৈছে। ভাবিছিলোঁ ইমান মাছ নাই পুখুৰীটোত, তো মই ভাবিছিলোঁ যে ভিডিঅ' বনাম আৰু বেলেগে মাছ ধৰাবোৰকে চাই থাকিম। তো পিছত আৰু মাছবোৰ ইমান ওলাব ধৰিলে, ইমান ধৰফৰাই নামিবলৈ মন লাগে, ভয়ো লাগে, যিহেতু ইমান বোকা। যেতিয়া নামিম পিছত আৰু উঠিবলৈ বহুত কষ্ট হ'ব। চাচোন ইহঁতক কিমান কষ্ট, ল'ৰাবোৰৰে কমৰ কিছুমানৰ বুকুৰলৈকে গৈ পাইছে সেয়া বোকা। পানীটো যিমানেই শুকাইছে সিমানে মাছবোৰ ধৰফৰাই ওলাব ধৰিছে। মই আৰু চাব নোৱাৰিলোঁ, শেষত নামি গ'লোঁ। ইমান মাছ ওলাইছে, কোনে আৰু চাই থাকিব পাৰে। যিহেতু ময়ো মাছ মাৰি ভাল পাওঁ আৰু ঘৰৰে পুখুৰী, যিহেতু ইমানবোৰ মানুহ মাৰি আছে, মাছবোৰ ওচৰতে ওলাই আছিল।
চবে ডাঙৰ মাছক ধৰিব গ'ল, মই এয়া সৰু সৰু মাছবোৰক ধৰি আছিলোঁ। মানে মই সৰু মাছে খাই ভাল পাওঁ। আৰু ভিডিঅ'টো মোৰ সৰু জাজনীয়ে কৰি দিছে, মই গম পোৱা নাছিলোঁ। ভিডিঅ'টো কৰি দিছে বেচেৰা, থেংক ইউ দেই বেহেনা, মোৰ জাজনী, সৰু জাজনী। মোৰো এটা স্মৃতি থাকি গ'ল, ময়ো যে পুখুৰীত মাছ মাৰিছোঁ বুলি। এইয়া মাজত দহাত গৈও মই মাছ মাৰিছিলোঁ, কিন্তু সেইটো মানে ভিডিঅ' কৰা নহ'ল, সি চাগে ঘৰত গৈছিল। একো নাই, তথাপিও ইয়াত থাকি গ'ল স্মৃতিস্বৰূপে। এয়া এনেকেই ধেমালিৰ মাজেৰে পাৰ হৈ গ'ল দিনটো। ভালে পাওঁ মই মাছ ধৰি। কিন্তু মই ডাঙৰ মাছ নাখাওঁ দেই, সৰু সৰু মাছবোৰ ধৰি আছিলোঁ মই। সৰু মাছ খাই মই ভাল পাওঁ। আৰু মাছ মৰা চাই থকা দাদাক এজনো জোকাই আছিলে কিবা কিবি, তোৰ বুক এইয়া মাজত টানি লৈ যা কিবা যা বুলি। আৰু আমি মাছ মৰাত যেনেকা ব্যস্ত, কাৰো কথা শুনাৰ মানে সময় নোহোৱা হৈ গৈছে। এইবোৰে মাছ আছিলে আৰু বহুত আছিলে, মানে আধা আধি লৈ গৈছে মানুহবোৰে। এয়া আছিলে যে দিনটো। বাই বাই, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।